প্ৰথমতে অসমত তাৰপিছত গুজৰাটত তাৰপিছত বেলজিয়ামত যে কেমিষ্ট্ৰি বা কেমিষ্ট্ৰিৰ আনুষাংগিক বিষয় কেমিষ্ট্ৰিৰ লগত জড়িত বিষয়ত যে গৱেষণা কৰিলা এই গৱেষণাৰ মৌলিক পাৰ্থক্য যিটো পৰিৱেশ মই মানে গৱেষণাৰ বিষয়বস্তুৰ পাৰ্থক্যৰ কথা কোৱা নাই গৱেষণাৰ পৰিৱেশৰ পাৰ্থক্যটোৰ প্ৰধানতে কি দেখিছিলা মাষ্টাৰ্ছ ডিগ্ৰী টাইমত আমিও মানে জাষ্ট কেৰিয়াৰ ষ্টাৰ্ট হৈ আছিলে আমিও ইমান এটা নাজানিছিলোঁ আৰু তেতিয়া আমাক যোনখিনি দেখুওৱা হৈছিলে আমি সেইখিনিয়ে গম পাইছিলোঁ যে এনেকুৱাই চাগে লেব হয় কাৰণ বাহিৰৰ এক্সপ'জাৰ নাছিলে তাৰপিছত যেতিয়া বাহিৰত গ'লোঁ এটা বস্তু দেখা পালোঁ ক্লিয়াৰ ডিফাৰেঞ্চ মানে IIT এনভাইৰনমেণ্টৰ পৰা উইথ ৰেচপেক্ট টু মানে তেজপুৰ ইউনিভাৰ্চিটি তেতিয়াৰ 2013-15 তো এটা বস্তু আছিল যে IIT যিহেতু এইটো নতুন IIT আছিলে তাত কোলাবৰেটিভ এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰাৰ চেষ্টা হৈছিলে কোলাবৰেটিভ এনভাইৰনমেণ্ট কি ফেকাল্টি নিজৰ মাজত মিলি পেলাই কাম কৰিব প্লাছ ষ্টুডেণ্টটো মানে ইণ্টাৰেক্ট কৰিব বেলেগ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টৰ লগতো বেলেগ ডিপাৰ্টমেণ্টৰ ছেমিনাৰো এটেণ্ড কৰিব যাতে অ'ভাৰঅল মানে বাউণ্ডেৰী নাছিল যে কেমিষ্ট্ৰিৰ ষ্টুডেণ্ট কেমিষ্ট্ৰিয়ে ৰিচাৰ্চ কৰিব লাগিব বা কেমিষ্ট্ৰি বস্তুৱে জানিব লাগিব সেইটো বাউণ্ডেৰীটো নাছিল আৰু লুভেনত গৈ যিহেতু তেতিয়া অলমষ্ট ছিনিয়ৰ ৰোল হৈ গৈছিলোঁ তাত মই এটা দেখা পাইছোঁ যে ইউৰোপত পষ্টডকক বহুত ছিনিয়ৰিটি মানে পষ্টডক ইজ ওৱান অফ দ্য ছিনিয়ৰ মষ্ট ৰোল মানে তাৰপিছত ফেকাল্টি পজিশ্যন হয় আৰু তাত বহুত ফ্ৰীডম দিয়া হয় ফাৰ্ষ্ট অফ অল ফ্ৰীডম টু চুজ কি তুমি কি ৰিচাৰ্চ কৰিবা আৰু অবভিয়াছ ডিফাৰেঞ্চ ইউৰোপ ইমান ভাল ফাণ্ডেড হয় মানে ইণ্ডিয়াৰ ৰেচপেক্টত ইউৰোপত ফাণ্ডিং বহুত বেছি আৰু লেব ৰিচোৰ্চেছ অলমষ্ট আনলিমিটেড ৰিচোৰ্চেছ ক'ব পাৰি এটলিষ্ট মই যোনটো লেবত আছিলোঁ বহুত ডাঙৰ লেব আছিলে মই এটা এক্সাম্পল দি পেলাই বুজাব পাৰিলে ভাল আছিল মই ক'ব পাৰোঁ যে IIT গান্ধীনগৰত যোনটো কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ লেব আছিল আমাৰ বা বেলেগ কলেজতো হ'ব চাগে মোৰ ফেকাল্টিৰ আণ্ডাৰতে সিমানখিনি লেব স্পেচ আছিলে সিমানখিনি ৰিচোৰ্চেছ লুভেনত অকল মোৰ ফেকাল্টিৰ আণ্ডাৰতে আৰু মোৰ যোনটো লেব আছিল অ'ভাৰঅল অলমষ্ট 40 to 50 পিপল আছিলে ইনক্লুডিং টেকনিচিয়ানছ লেব এছিষ্টেণ্টছ ষ্টুডেণ্টছ পষ্টডক্স মাষ্টাৰ্ছ ইণ্টাৰ্ণছ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট চ' সেইটো মেজৰ এটা ডিফাৰেঞ্চ মানে ইউৰোপৰ ৱৰ্ক কালচাৰ আৰু ইণ্ডিয়ান ৱৰ্ক কালচাৰ কাৰণ তাত এই মানে চাইণ্টিষ্টক হায়াৰ কৰা হয় অকল ছায়েন্সটোৰ ওপৰত ফ'কাছ কৰাৰ কাৰণে বাকীখিনি বস্তু ইজ টেকেন কেয়াৰ মানে লেবৰ লজিষ্টিক্স হওক কেমিকেল এটা কিনিব লগা হওক বা গ্লাছৱেৰ এটা আনিব লগা হ'ল লেব মেইনটেইন ৰাখা ছেফটি ছেফটিটোত মই পিছত আহিম বাৰু সেইখিনি বস্তু মই ডিফাৰেঞ্চ পাইছোঁ তাত বেছি প্ৰডাক্টিভ হয় সেইকাৰণে মানুহ চাগে ইউৰোপত কাৰণ ইউৰোপত বাকীখিনি বস্তু বহুত ষ্ট্ৰীমলাইন কৰা আছে তো গৈ পেলাই কামত ফ'কাছ কৰিব পাৰি